নমস্কাৰ হেল্ল' বন্ধুসকল আৰু বান্ধৱীসকল আজি আপোনালোকৰ বাবে লৈছো এটা বেয়া খবৰ। মই বৰ্তমান উপস্থিত আছো আমাৰ নগাঁও চকিটোত গংগা হেয়াৰ কাটিং গংগাদাৰ দোকানত মই উপস্থিত আছো। মানে গংগাদাৰ দোকানত অকমান আহিছিলো, আহাৰ পিছতে গংগাদা মোক ক'লে যে বাইটি তুমি অকমান বহা, মই অকমান কাম এটা কৰি আহো। পিছত মই ভাবিছো যে গংগাদাৰ দোকানত এটা ভিডিঅ' এটা বনাও। আমাৰ নগাঁও নেহৰিবালি হনুমান মেলা আৰম্ভ হৈছিলে, 1 মাহৰ কথা আছিলে হনুমান মেলা হ'ব। এতিয়া মেলাটো বন্ধ কৰি দিছে, ইলেকশ্যনৰ কাৰণে মেলাটো বন্ধ কৰি দিছে। বহুত মানুহে মানে দোকানী বিলাক মানে বহি বহি কান্দি আছে। কি কৰিব আৰু, ইমান দূৰৰ পৰা দাদা বিলাক আহিছে, ইমান দূৰৰ পৰা দাদা আহিছে, আহি পেলাই দোকানপাট লৈ বহিছে, কেইদিনমান দোকানপাট কৰিছে, কৰাৰ পিছতে এতিয়া গপকে অৰ্ডাৰ আহিছে যে দোকান বন্ধ কৰিব লাগে, ইলেকশ্যন আহিছে। সেইটো কাৰণে এতিয়া মানুহবিলাক মানে কান্দি আছে, কি কৰিব আৰু উপায় নাই। এতিয়া আপোনালোকৰ ওচৰত মই এই দুখৰ খবৰটো লৈ আহিছো। মেলা আজিৰ পৰা আৰু চাব নোৱাৰিব। এই ভিডিঅ'টো কেনেকৈ হৈছে কমেণ্টত জনাই দিব। ভিডিঅ'টো ভাল লাগিলে অৱশ্যই এটা লাইক কৰিব আৰু বেছি শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে সবার আগতে মোৰ ভিডিঅ'টো পাই থাকিব। মই ভিডিঅ' আজি ইয়াতে কৰিছো। ধন্যবাদ, টাটা, বাই বাই।